নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আমাৰ অসমৰ বিষয়ে লগতে অসমৰ চাৰি সীমাৰ বিষয়ে আমি আলোচনা কৰিম। ওকে, মই তোমালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে গোটাই কুৱেশ্যনবিলাকৰ উত্তৰ নিজে নিজে দিবৰ কাৰণে চেষ্টা কৰা। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে আছাম শ্বেয়াৰ ইটছ নেশ্যনেল বৰ্ডাৰ উইথ হুইচ টু কাণ্ট্ৰি, অৰ্থাৎ অসমে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোন দুখন দেশৰ সৈতে ভাগ কৰে। অপশ্যন দিছে নেপাল আৰু ভূটান, ভূটান আৰু বাংলাদেশ, বাংলাদেশ আৰু ম্যানমাৰ, আৰু চাইনা আৰু ভূটান। অসমৰ সীমা আছে ভূটান আৰু বাংলাদেশৰ লগত। অ'কে, আন্তঃৰাষ্ট্ৰীয় সীমা আছে ভূটান আৰু বাংলাদেশৰ লগত। ভূটানৰ লগত সীমা ভাগ কৰে, ভূটানৰ মানে অসমে ভূটানৰ লগত সীমা ভাগ কৰে 265.8 কিলোমিটাৰ। অ'কে, আৰু বাংলাদেশৰ লগত সীমা ভাগ কৰে 267.5 কিলোমিটাৰ। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমা অসমৰ আছে বাংলাদেশৰ লগত আটাইতকৈ বেছিকৈ। নেক্সট কুৱেশ্যন, আছাম শ্বেয়াৰ ইটছ বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট। অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে। অপশ্যন দিছে 5, 6, 7, 8। অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে। সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগল। অসমে কিন্তু ছিকিমৰ লগত সীমা ভাগ নকৰে, সেইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট লাইজ টু নৰ্থ অফ দ্য আছাম, অৰ্থাৎ কোনখন ৰাজ্য অসমৰ উত্তৰ দিশত অৱস্থিত। অ'কে, এতিয়া উত্তৰ দিশ বুলি ক'লে আমি কোনফালে বুজিম? উত্তৰ দিশ হৈছে বা নৰ্থ হৈছে এইটো ছাইডত। অ'কে, অসমখনৰ ওপৰৰ ফালে কি আছে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন কি দিছে আমাক? মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। অসমৰ ওপৰৰ ফালে কোনখন ৰাজ্য আছে? অৰুণাচল প্ৰদেশ আছে। আৰু কোনখন দেশ বুলি ক'লে কোনখন হ'ব? ভূটান। নেক্সট, হুইচ ষ্টেট ফৰ্মছ দ্য লংগেষ্ট ইণ্টাৰষ্টেট বাউণ্ডাৰী উইথ আছাম, অৰ্থাৎ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাজ্যিক সীমা ভাগ কৰে। অপশ্যন দিছে নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। এতিয়া অসমে আটাইতকৈ দীঘলীয়া সীমা ভাগ কৰে মেঘালয়ৰ লগত, যিটো সীমাৰ দৈৰ্ঘ্য হ'ল লেন্থ হৈছে 884.9 কিলোমিটাৰ। আৰু ছেকেণ্ড হ'ল এইটো অৰুণাচল প্ৰদেশৰ লগত ছেকেণ্ড হায়েষ্ট সীমা ভাগ কৰে, যাৰ দৈৰ্ঘ্য হৈছে 104.1 কিলোমিটাৰ। অ'কে, নেক্সট, হুইচ ষ্টেট লাইজ টু দ্য চাউথ অফ আছাম, কোনখন ৰাজ্য অসমৰ দক্ষিণে অৱস্থিত। অসমৰ দক্ষিণ বুলি ক'লে আমি কোনফালে বুজি পাম? তলৰ ফালে বুজি পাম। অ'কে, অপশ্যন কেইটা দিছে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ৱেষ্ট বেংগল। এতিয়া অসমৰ তলৰ ফালে বুলি কওঁতে কোনখন হ'ব? ইয়াৰে ভিতৰত মেঘালয়খন আছে। অ'কে, আৰু দুখন ৰাজ্য আছে মেঘালয়ৰ লগতে আমাৰ দক্ষিণৰ ফালে, সেইকেইখন হৈছে কি? সেইকেইখন হৈছে ত্ৰিপুৰাখনো আমাৰ তলৰ ফালে আছে, হয়নে? আৰু এখন আছে, আৰু সেইখন হৈছে মিজোৰাম। মিজোৰামখনো আমাৰ তলৰ ফালে বা দক্ষিণৰ ফালে আছে। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট লাইজ টু দ্য ৱেষ্ট অফ আছাম, অৰ্থাৎ অসমৰ পশ্চিমত কোনখন ভাৰতীয় ৰাজ্য আছে। অপশ্যন আছে বিহাৰ, ছিকিম, ৱেষ্ট বেংগল, ঝাৰখণ্ড। এতিয়া আমি যদি এনেই নৰ্মেলি ক'ব যাওঁ, ইয়াৰে ভিতৰত গোটেইকেইখনে আমাৰ শুদ্ধ হয়, কিন্তু আমাৰ অসমৰ সীমাৰ লগত লাগি আছে ৱেষ্ট বেংগল। অ'কে, ৱেষ্ট বেংগল যিহেতু লাগি আছে সেইকাৰণে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এনেই বিহাৰ, ছিকিম, ঝাৰখণ্ডো আমাৰ পশ্চিমৰ ফালে আছে। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ এ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ ভূটান,
অৰ্থাৎ অসমৰ কোনখন জিলাই ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? অপশ্যন দিছে যোৰহাট, বাক্সা, শিৱসাগৰ, ডিব্ৰুগড়। এতিয়া অপশ্যন কেইটাৰ ভিতৰত ভূটানৰ সৈতে সীমা ভাগ কৰে বাক্সাই। অ'কে, আৰু 4খন জিলা আছে যিয়ে ভূটানৰ সৈতে সীমা ভাগ কৰে। সেইকেইখন কি কি হয়? সেইকেইখন হ'ল কোকৰাঝাৰ, চিৰাং, তামুলপুৰ আৰু ওদালগুৰি। গতিকে টোটেল 5খন ডিষ্ট্ৰিক্টে কি কৰে? ভূটানৰ লগত সীমা ভাগ কৰে। এইটো মনত ৰাখিবা। অ'কে, আৰু গোটেইকেইখন কি হয়? বড়োলেণ্ড হয়। নেক্সট, হুইচ ডিষ্ট্ৰিক্ট শ্বেয়াৰ দ্য লংগেষ্ট বৰ্ডাৰ উইথ বাংলাদেশ? কোনখন জিলাৰ বাংলাদেশৰ সৈতে দীঘলীয়া সীমা আছে, অৰ্থাৎ সীমা আছে বুলি কেনে আমাক সুধিছে। অপশ্যন দিছে কৰিমগঞ্জ, কোকৰাঝাৰ, ধুবুৰী, শিলচৰ। এতিয়া ইয়াৰে বাংলাদেশৰ ভিতৰত বাংলাদেশৰ লগত দীঘলীয়া সীমা আটাইতকৈ বেছিকৈ আছে, মানে আটাইতকৈ দীঘলীয়া সীমা আছে ধুবুৰীৰ। অ'কে, আৰু ছেকেণ্ডত হয় কৰিমগঞ্জ বা শ্ৰীভূমি। শ্ৰীভূমি হ'ল ছেকেণ্ড। নেক্সট কুৱেশ্যন, হুইচ হিল ৰেঞ্জ ছেপাৰেট আছাম ফ্ৰম নাগালেণ্ড? কোনটো পাহাৰীয়া ৰেঞ্জে কি কৰিছে? অসমক নাগালেণ্ডৰ পৰা পৃথক কৰিছে? অপশ্যন দিছে খাচী, গাৰো, নাগা আৰু মিজো। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নাগা হিল। নাগা হিলছে কি কৰিছে? নাগালেণ্ডক অসমৰ পৰা পৃথক কৰিছে। অ'কে, খাচী আৰু গাৰো হিলছ ক'ত আছে? মেঘালয়ত আছে। আৰু মিজো হিলছ আছে ক'ত আছে? মিজোৰামত। অ'কে, এতিয়া মিজো হিলছৰ আৰু এটা নামেৰে জনা যায়। মিজো হিলছক আৰু এটা নামেৰে জনা যায়। কি নামেৰে জনা যায় তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। অ'কে, সেইটো কেতিয়াবা সেইটো অপশ্যন দিব পাৰে। গতিকে তোমালোকে যদি নাজানাও চাই থবা, আৰু যদি জানা তোমালোকে মোক কমেণ্ট বক্সত জনাবা। নেক্সট, হুইচ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বৰ্ডাৰ উইথ আছাম? কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ৰেখা ভাগ কৰে? অপশ্যন মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ। এই আটাইকেইটা অপশ্যনৰ ভিতৰত অসমে আটাইতকৈ চুটি সীমা ভাগ কৰে ত্ৰিপুৰাৰ লগত। ত্ৰিপুৰা ৰাজ্যখনৰ লগত অসমে আটাইতকৈ চুটি সীমা ভাগ কৰে, যাৰ দৈৰ্ঘ্য হৈছে 46.3 কিলোমিটাৰ। মিজোৰামৰ লগত ভাগ কৰে 164.6 কিলোমিটাৰ। নাগালেণ্ডৰ লগত ভাগ কৰে 512.1 কিলোমিটাৰ। আৰু মণিপুৰৰ লগত ভাগ কৰে 2041 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ এণ্টাৰ বাংলাদেশ আফটাৰ ফ্ল'য়িং থ্ৰু আছাম? কোনখন নদী অসমৰ মাজেৰে বৈ গৈ বাংলাদেশত প্ৰৱেশ কৰে? অপশ্যন যমুনা, ব্ৰহ্মপুত্ৰ, মহানদী, তিষ্টা। এতিয়া এই আটাইকেইখন নদীৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ। এনেই তিষ্টা নদীটো বাংলাদেশত প্ৰৱেশ কৰে, কিন্তু ই অসমৰ তিষ্টা নদীটো অসমৰ মাজেৰে বৈ নাযায়। তিষ্টা নদীটো ছিকিম আৰু পশ্চিমবংগ বা ৱেষ্ট বেংগলৰ মাজেৰে বৈ গৈ কেনে ই বাংলাদেশলৈ যায়। অ'কে, এতিয়া বাংলাদেশত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? বাংলাদেশক ব্ৰহ্মপুত্ৰক যমুনা বুলি কেনে জনা যায়। যমুনা। অ'কে, যমুনা নহয় কিন্তু যমুনা। নেক্সট কুৱেশ্যন, আছামছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইজ মেইনলি প্ৰটেক্টেড বাই, অৰ্থাৎ অসমৰ আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক সীমা প্ৰধানকৈ সুৰক্ষিত হৈছে কাৰ দ্বাৰা? অপশ্যন দিছে CISF, BSF, CRPF আৰু ITBP। অসমৰ যিখিনি আন্তঃৰাষ্ট্ৰীয় সীমা আছে সেইখিনি চোৱা চিতা কৰে BSF-এ। অ'কে, নেক্সট কুৱেশ্যন, হুইচ আছাম ডিষ্ট্ৰিক্ট বৰ্ডাৰ উইথ মণিপুৰ?
মণিপুৰৰ সীমান্তত কোনখন অসমৰ জিলা আছে অপশ্যন দিছে ডিমা হাছাও শোণিতপুৰ লখিমপুৰ আৰু কোকৰাঝাৰ এতিয়া এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও ডিমা হাছাওৰ মণিপুৰৰ লগত সীমা আছে কিন্তু অকল ডিমা হাছাও আৰু মানে ডিমা হাছাওৰ লগতে আৰু এখন জিলা সীমা ভাগ কৰে সেইখন হৈছে কাছাৰ কাছাৰৰো সীমা আছে মণিপুৰৰ লগত নেক্সট কুৱেশ্যন হুইচ আছাম ডিষ্ট্ৰিক্ট বৰ্ডাৰ both মিজোৰাম এণ্ড মেঘালয় অসমৰ কোনখন জিলা মিজোৰাম আৰু মেঘালয় দুয়োখনৰ মানে সীমা ৰেখাত আছে কোনখন জিলা মানে মিজোৰাম আৰু মেঘালয় দুয়োখন ৰাজ্যৰে সীমাত আছে অপশ্যন দিছে কাছাৰ তিনিচুকীয়া নলবাৰী আৰু বাক্সা ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ কাছাৰ এই কাছাৰ জিলাখন কি হৈছে দুয়োখনৰে সীমাত আছে দুয়োখনৰ সৈতে সীমা ভাগ কৰে নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য লংগেষ্ট বাউণ্ডাৰী উইথ অৰুণাচল প্ৰদেশ কোনখন জিলাৰ অৰুণাচল প্ৰদেশৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা আছে অপশ্যন তিনিচুকীয়া ধেমাজি লখিমপুৰ শোণিতপুৰ এনে যদি তোমালোকে মেপখন চোৱা তোমালোকে এনেকুৱা লাগিব যে ধেমাজিৰ আটাইতকৈ দীঘলীয়া সীমা আছে যেন লাগিব কিন্তু অৰুণাচলৰ সৈতে তিনিচুকীয়া জিলাৰ আটাইতকৈ দীঘল সীমা আছে কিমান কিলোমিটাৰ তিনিচুকীয়া সীমা আছে এইটো মোক জনাবাচোন কমেণ্ট বক্সত কিমান কিলোমিটাৰ আছে তিনিচুকীয়াৰ সীমা সেইটো মোক জনাবা নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট শ্বেয়াৰ বৰ্ডাৰ উইথ বোথ নাগালেণ্ড এণ্ড অৰুণাচল প্ৰদেশ কোনখন জিলাৰ সীমা নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ দুয়োখন দেশৰ সৈতে ভাগ কৰে অপশ্যন চৰাইদেউ গোৱালপাৰা মৰিগাঁও আৰু নলবাৰী এতিয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ দুয়োখনৰ সৈতে এই চৰাইদেউ জিলাখনে ভাগ কৰে আৰু ইয়াৰ টোটেল মানে নাগালেণ্ডৰ সৈতে ভাগ কৰে 34 কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশৰ সৈতে ভাগ কৰে 27 কিলোমিটাৰ নেক্সট আসাম ইজ কানেক্টেড টু মেইনলেণ্ড ইণ্ডিয়া থ্ৰু অৰ্থাৎ অসম মূল ভাৰতৰ সৈতে সংযোগ হৈ আছে তলত উল্লেখ কৰা কোনটোৰ যোগেদি অপশ্যন দিছে চিকেন নেক নাথুলা পাছ জজিলা পাছ আৰু ৰহটাং পাছ এটা আমি সকলোৱে জানো যে অসম বা নৰ্থ ইষ্টখন দেই মেইনলি নৰ্থ ইষ্টখন আমাৰ ভাৰতৰ বাকী অংশৰ সৈতে এই চিকেন নেকৰ দ্বাৰা জড়িত হৈ আছে নেক্সট The total international boundary length of Assam is approximately অৰ্থাৎ অসমৰ মুঠ আন্তৰ্জাতিক সীমা দৈৰ্ঘ্য হৈছে কিমান আমাক সুধিছে এতিয়া মই তোমালোকক ইয়াৰে প্ৰথম কুৱেশ্যনটোতে কৈছিলো যে ভুটানৰ সৈতে কিমান ভাগ কৰে বুলি কৈছিলো মই ভুটানৰ সৈতে কৰে 365 আৰু বাংলাদেশৰ সৈতে কৰে 367 এটা এইকেইটা যোগ কৰি দিলে কিমান হ'ব একেটা যোগ কৰি দিলে হ'ব 533 হয়নে গতিকে ইয়াৰে এনসাৰটো হ'ব অপশ্যন সি টু নেক্সট কুৱেশ্যন আৰু আজিৰ আমাৰ এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হুইচ ষ্টেটমেণ্ট এবাউট আসাম বৰ্ডাৰ ইজ কাৰেক্ট অসমৰ সীমান্তৰ সম্পৰ্কে কোনটো বক্তব্য শুদ্ধ অপশ্যন দিছে আমাক আসাম বৰ্ডাৰ্ছ ম্যানমাৰ ডাইৰেক্টলি অৰ্থাৎ কি কৈছে যে অসমে ম্যানমাৰৰ সৈতে সীমা ভাগ কৰে বুলি কেনে কৈছে ওকে যেটো শুদ্ধ নহয় হেতু অশুদ্ধ অসমৰ ম্যানমাৰৰ সৈতে সীমা নাই আসাম শ্বেয়াৰ্ছ বাউণ্ডাৰী উইথ 6 ইণ্ডিয়ান ষ্টেট অসমে 6খন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে বুলি কেনে কৈছে অসমে 6খন নহয় 7খনৰ সৈতে সীমা ভাগ কৰে আসাম শ্বেয়াৰ বৰ্ডাৰ উইথ 7 Indian state and 2 country অসমে 7খন ভাৰতীয় ৰাজ্য আৰু 2খন দেশৰ সৈতে সীমা ভাগ কৰে বুলি কৈছে এইটো হয় এইটো ৰাইট হয়
আৰু কি বুলি কৈছে যে আসাম হেজ নো ইণ্টাৰনেশ্যনেল বাউণ্ডৰী, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা নাই বুলি কেনে কৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে, অসমে বাংলাদেশ আৰু ভূটানৰ লগত সীমা ভাগ কৰে, গতিকে এইটোও ভুল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো, কাৰণ আমাক শুদ্ধটো উলিয়াব দিছিল। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আশা কৰোঁ তোমালোকে গোটাইবিলাক কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিব পাৰিছা। গতিকে ইয়ালৈ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।